এরাম পিতৃ বুলি নমিলন্ত ব্রহ্মার শরণ ও কৈশ পরীক্ষিক যেন নমে নারায়ণ। কৃষ্ণ আমি আপোনাসৱৰ চৰণত সেৱা জনাই দুটিমান কথা অকণমান আলোচনা কৰিব বিচৰা হৈছে। আপোনাসৱৰ আশীৰ্বাদ, আপোনাসৱৰ চৰণ ধূলি আমি হিৰে লৈ ভগৱন্তৰ হৃদয়ত থাকি যি দুই এটি কথা প্ৰকাশ কৰিব আমি তাকে আলোচনা কৰা হ'ব বুলি আশা কৰা হৈছে। বৰ সুন্দৰ এটা উপাখ্যান। এই উপাখ্যানৰ যোগেদি আচলতে ভাগৱতৰ বিভিন্ন আখ্যান উপাখ্যানৰ যোগেদি আপোনাক মোক একো একোটি বৰ সুন্দৰ দৰ্শন আৰু ইয়াৰ পৰা শিকিবলগীয়া বহুত আমি কথা আছে আৰু সেই কথাখিনিকে আপোনাক মোক শিকাই আছে। গতিকে ইয়াৰ পৰা আমি সেই নীতি আদৰ্শ আৰু দৰ্শনবিলাক আপুনি মই গ্ৰহণ কৰিব লাগিব। এতিয়া দক্ষ যজ্ঞ, এই দক্ষ যজ্ঞত কি হৈছিলে কাহিনীটো আপোনাৰ সকলোৱে কম বেছি পৰিমাণে জানেই। সেই দক্ষ যজ্ঞত মূল কথাখিনি আমি কোৱা হৈছে মাত্ৰ। দক্ষ আছিলে ভগৱান শিৱৰ শহুৰে। সেই দক্ষৰ কন্যা এগৰাকী একেবাৰে কনিষ্ঠ কন্যা সতী। সেই মা সতীক কোনে বিবাহ কৰাইছিলে? ভগৱান শিৱই বিবাহ কৰাইছিলে। আৰু তাৰমানে সেই দক্ষৰ মনত বহুত অহংকাৰ হৈছিলে। তেওঁ প্ৰজাপতি, গতিকে তেওঁ মানে ভাবিলে কি ব্ৰহ্মাৰ আদেশত তেওঁৰ যিবিলাক সন্তান আছিলে তেওঁ ছোৱালীবিলাকক জীয়ৰীসকলক সমস্ত দেৱতাগণ আৰু ভাল ভাল অৱস্থা পাতি মানে আজিৰ তাৰিখত ক'বলৈ গ'লে অলপ ধনী মানি চাই বাকীসকলক বিয়া দিছে। আৰু সতীক বিয়া দিলে ক'লৈ? ভগৱান শিৱলৈ। তেওঁ দিবলৈ মন নাছিলে প্ৰথমতে, কিন্তু ব্ৰহ্মাৰ কথা শুনি, যিহেতু ব্ৰহ্মা তেওঁৰ দেউতাক হয়, গতিকে পিতাকৰ কথা অমান্য কৰিব নোৱাৰি তেওঁ কি কৰিলে? ভগৱান শিৱলৈ বিয়া দিলে। কিন্তু মনত অসন্তুষ্ট ভাৱ লৈ পেলাই জীয়েকক ক'লৈ বিয়া দিছে? ভগৱান শিৱলৈ বিয়া দিছে। ইয়াৰ পৰা প্ৰথমটো দৰ্শন হৈছে যে মাক দেউতাকৰ অমতত যদি কোনোবা ল'ৰা ছোৱালীয়ে বিবাহ পাশত আবদ্ধ হয় তেনেহ'লে তেওঁলোকৰ ভৱিষ্যতত হয়তো বিপদ আহিব পাৰে দেই। এইটো এটা প্ৰথম দৰ্শন। তাৰপিছত যেতিয়া তেওঁ ভাবিলে, ইয়াৰ আগতো বহুত কাহিনী হৈ গৈছে কৃষ্ণ, ইয়াৰ আগতো বহুত কাহিনী হৈ গৈছে। এবাৰ তেওঁ কি কৰিলে? যজ্ঞ পাতিলে। আৰু সেই যজ্ঞত ভগৱান শিৱক নিমন্ত্ৰণ নকৰিলে। ভগৱান শিৱক যেতিয়া নিমন্ত্ৰণ নকৰিলে তেতিয়া ভগৱান শিৱইতো তেওঁৰ দেউতাকৰ সকলো স্বভাৱ চৰিত্ৰৰ কথা জানেই। আগৰবাৰ তেওঁক বহুতখিনি অপমান কৰিলে। অপমান কৰি পেলাই সেই ৰাজসভাৰ পৰা তেওঁ একো মাত বোল নিদিয়াকৈ গুচি গ'ল। তেওঁ যেতিয়া এই গোটেই ত্ৰিদশ দেৱতাকে মাতি, গোটেই ত্ৰিতৈলোক্য যত যিমান দেৱী দেৱতা আছে সকলোকে মাতি, যক্ষ ৰক্ষ গন্ধৰ্ব সকলোকে মাতি তেওঁ যজ্ঞ আৰম্ভ কৰিছে। কিন্তু তালে শিৱ আৰু একেবাৰে কনিষ্ঠ কন্যা সতীক খবৰ দিয়া নাই। কিন্তু এপিনে আকৌ অহুকাণে পহুকাণে দক্ষৰ সেই মহান যজ্ঞৰ কথা সকলোৱে শুনিবলৈ পাইছে। আৰু অহুকাণে পহুকাণে গৈ তেওঁ কনিষ্ঠ মানে কন্যা সেই সতীৰ কাণতো পৰিলেগৈ যে দেউতাই বহুত ডাঙৰ যজ্ঞ কৰিবলৈ লৈছে। আৰু আইসকলৰ এটা স্বভাৱ থাকে কি, দেউতাকৰ ঘৰত যদি কিবা উৎসৱ পাৰ্বণ আয়োজন কৰে তেনেহ'লে যাবলৈ বহুত ইচ্ছা কৰে, বহুত মন কৰে, হয়নে হয়? লাগিলে নেমাতকেই কিন্তু যাবলৈ ইচ্ছা কৰে। তেতিয়া তেওঁ গৈ পেলাই
ভগৱান শিৱৰ চৰণ দুখানিত ধৰি তেওঁক বহুত কাকতি প্ৰাৰ্থনা কৰিলে যে প্ৰভু, যে আমাৰ দেউতাই যজ্ঞ কৰিছে, গতিকে আমি যাব লাগে। তেতিয়া কি হ'ল, ভগৱান শিৱই বহুতখিনি কথা বুজালে, বুজাই কাৰণ তেওঁতো জানে দেউতাকৰ কথা, তাত গ'লে অপমানিত হ'ব। তেওঁতো নেযায়ে, নিজে সঠিকো যাবলৈ বাধা দিছিলে। কেলে? কাৰণ জানে যে তেওঁ শিৱৰ নিন্দা কৰিব তাত। সেই ৰাজসভাত শিৱক নিন্দা কৰিব, এই কথাটো ভগৱান শিৱই জানে। আৰু শিৱৰ নিন্দা শুনাৰ লগে লগে সতীয়ে তাত জীৱিত অৱস্থাত নাথাকিব, তেওঁ দেহ ত্যাগ কৰিব, এই কথাটো ভগৱান শিৱই জানে। সেইকাৰণে তেওঁক বহুতবাৰ বাধা দিছিল, কিন্তু তেওঁ স্বামীৰ কথা নুশুনি পেলাই নিজৰ দেউতা ঘৰলৈ যাবৰ কাৰণেনো বাৰু কোনোবাই বাধা দিয়েনে, হয়নে? এনেকৈ বুলি কৈ তেওঁ স্বামীৰ কথা নুশুনিও মনত আনন্দ কৰি ৰংগ কৰি দক্ষৰ সেই দেউতাকৰ ঘৰলৈ গ'ল। যোৱাৰ লগে লগে কি ঘটনা ঘটিলে, সকলোৰে তাত যজ্ঞৰ ভাগ সকলোকে দক্ষ ৰজাই দিছে, সকলোকে শ্ৰদ্ধা মান্যতা কৰিছে, কিন্তু ভগৱান শিৱৰ তাত কোনো স্থান নাই। বৰঞ্চ তাত গৈ পেলাই তেওঁ কি গম পালেগে যে ভগৱান শিৱক তেওঁৰ দেউতাকে অপমানহে কৰিলে, বা অপমান তেওঁক মানে সমালোচনাহে কৰিলে। এই কথাটো যেতিয়া গম পালে, লগে লগে সতীয়ে সেই স্থানতে তেওঁ দেহ ত্যাগ কৰিলে যোগ অগ্নিৰ দ্বাৰা। আৰু তাৰপিছতে ভগৱান শিৱৰ সেই অনুচৰসকলে সেই গোটেই যজ্ঞ ধ্বংস কৰিলে। ধ্বংস কৰাৰ পিছতে দুয়োটা দলৰ মাজত তুমুল ৰণ হ'ল। তাৰপিছত ইফালে ভগৱান শিৱই বীৰভদ্ৰক উৎপত্তি কৰিলে, বীৰভদ্ৰক জন্ম দি গোটেই যজ্ঞত থকা দেৱতা অসুৰ সকলোৰ লগত যুদ্ধ কৰিলে। তাৰপিছত দক্ষকো যুদ্ধ কৰি পেলাই তেওঁ বধ কৰিলে, হেৰিটো ছিঙি পেলালে। এইখিনিলৈকে কাহিনীটো গৈছে। তাৰপিছত সেই দেৱতাবিলাকে সকলোৱে গৈ ব্ৰহ্মাৰ ওচৰত শৰণ লয়গৈ। শৰণ লোৱাৰ পিছতে কয়গৈ যে হে ব্ৰহ্মা, আমাক বচোৱা। এই বুলি যেতিয়া কয়, ব্ৰহ্মাৰ সহিতে ত্ৰিদশ দেৱতাই গৈ ভগৱান শিৱক পুনৰ কাকতি প্ৰাৰ্থনা কৰেগৈ। কৰাৰ পিছত দক্ষৰ মানে সেই কাহিনীটো এতিয়া ওলাইছে, দক্ষক পুনৰ জন্ম, অৰ্থাৎ তেওঁ দক্ষক পুনৰ হয়তো জীয়াই তুলিব। এতিয়া এই কাহিনী আকাৰে মই বুজিলোঁ বাৰু। ইয়াৰ পৰা আধ্যাত্মিক জ্ঞান মই কি ল'ব পাৰোঁ, অকণমান তাৰ বিষয়ে আলোচনা কৰিলে ভাল হ'ব বুলি ভাবিছোঁ। প্ৰথম কথা হ'ল স্বামী অৱজ্ঞা, স্বামীৰ বচন অৱজ্ঞা, হয়নে বাৰু? প্ৰভুৰ ৰামচন্দ্ৰলৈ আই সীতাক বিবাহ দিওঁতে মাকে এটা কথা কৈছিলে, হে আই সীতা, তুমি ত্ৰিভুৱনৰ সুন্দৰ নিৰুপম পতি পাইছা, এনেকুৱা সুপতি পাবলৈ কাৰো কপালত নাই, ইমান সহজ নহয়। কিন্তু সুপতি পালে নহ'ব, কি কৰিব লাগিব? স্বামীৰ প্ৰতিটো বচন বাক্য মানি চলিব লাগিব দেই। সেইমতে যেনিবা প্ৰভু ৰামচন্দ্ৰৰ নিচিনা স্বামীও হ'ব লাগিব বাৰু দেই, আমি সেইটো ক'বলৈ যোৱা নাই। কিন্তু স্বামীৰ বচন মানি চলিব লাগিব, প্ৰথমটো নিয়ম দিছে। আৰু দ্বিতীয় নিয়মটো দিলে, স্বামীক নুসুধাকৈ যিকোনো কাম নকৰিবা। 2 নম্বৰ নিয়মটো বান্ধি দিছে। 3 নম্বৰ নিয়মটো বান্ধি দিলে যে আজিৰ পৰা এইখন ঘৰ তোমাৰ কাৰণে আলহী ঘৰ, সেইখন ঘৰহে তোমাৰ প্ৰকৃত ঘৰ হ'ব আজিৰ পৰা। গতিকে তালৈ যোৱাৰ লগে লগে তুমি এইখন ঘৰ আজিৰ পৰা আলহী ঘৰ বুলি ভাবিবা। তাতে যোন আছে, শহুৰ শাহুৰ, তোমাৰ যদি কোনোবা দেৱৰ আছে, সকলোকে শ্ৰদ্ধা মান্যতা কৰি ঘৰখন ধৰিবা, ঘৰখন টনকিয়াল কৰিবা। সেই একেখিনি কথাকে দৈৱকীকো কৈছিলে মাকে। বৰ সুন্দৰ কাহিনী আছে ইয়াত। গতিকে সেই ব্যৱস্থাবিলাক সেইখিনি সময়ত মাক দেউতাকে বিবাহ পাকত আবদ্ধ হোৱা ল'ৰা ছোৱালীসকলক কিছুমান জ্ঞান দিছিলে। দশম স্কন্ধ ভাগৱতত প্ৰভু ভগৱন্ত গোপীসকলক উদ্দেশ্যি গৃহস্থী ধৰ্মলৈ লক্ষ্য ৰাখি এটি কথা কৈছিলে, বৰ সুন্দৰ। কি বুলি কৈছিলে? তোমালোকে যে ঘৰত স্বামী পৰিয়াল, পুত্ৰ পৰিয়াল সকলো এৰি থৈ পেলাই মোৰ ওচৰলৈ আহিছা,
তোমালোকৰতো অপৰাধ হৈছে। গৃহস্থী ধৰ্মলৈ আঙুলিয়াই পেলাই এটি কথা কৈছে, ঐ ৰামে স্বামীৰে সেৱা কুলস্থিৰ মহাধৰ্ম, অ পুত্ৰ হব পুখিব কৰিয়া গৃহ কৰ্ম। প্ৰথম ধৰ্মটোৱে হৈছে স্বামী সেৱা, তাৰপিছত পুত্ৰ পৰিয়াল সকলোকে শ্ৰদ্ধা মান্যতা কৰি ঘৰখন টনকিয়াল কৰিব লাগিব। তাৰপিছত কি ক'লে, এ ৰামে যদি জৰা কণা কলা, অ কুজাহু পতি, অ তথাপি নেৰিব হেন শাস্ত্ৰৰ সন্মতি। আপোনাৰ স্বামীজন যদি কলাও হয়, কণাও হয়, জৰা ৰোগে আৱৰি থকাও হয় বা চকুৰে নেদেখেও, তথাপি নেৰিব হেন শাস্ত্ৰৰ সন্মতি বুলি কৈছে। এগৰাকী পতিব্ৰতা স্ত্ৰী, পতিব্ৰতা আইৰ প্ৰথম লক্ষণ বুলি কৈছে। কিন্তু আজিৰ তাৰিখত কি হৈছে, কণা কুজাক সেৱা কৰাটো দূৰৰ কথা, ভাল ভাল পতিবিলাককে এৰি থৈ গুচি যায়, হয়নে বাৰু? সেইদিনাখন মোবাইলত পালোঁ বোলে বডি বিল্ডিঙৰ ভাৰ্যাগৰাকী বেলেগলৈ গুচি গ'ল, হয়নে বাৰু? কণা কুজা সেৱা কৰাটো দূৰৰ কথা। আধ্যাত্মিক জ্ঞানৰ অভাৱ, নীতি শিক্ষাৰ অভাৱ। আগৰ দিনত বহুত সংগ্ৰাম কৰি নিজৰ স্বামীজনক সেৱা কৰিছিলে, সুখে দুখে জীৱন কটাইছিলে। কিন্তু আজিৰ তাৰিখত সেই পৰিৱেশটো নাই, যথেষ্ট সলনি হৈছে। আৰু সেইকাৰণে আমাৰ পৰিয়ালবিলাকত সুখটো কমি গৈছে আজিকালি। তাৰপিছত আকৌ কি কয়, এইসকল মহামনীষী মহাসতীসকলৰ দৰে জীয়েকহঁতক শিক্ষা নিদিয়ে আজিকালি। বোলে আই সেইখনহে তোমাৰ ঘৰ, সেইখনতে তুমি থাকিব লাগিব, সেইখন ঘৰহে তোমাৰ, তাতে তুমি সুখে দুখে চলিব লাগিব। গৃহস্থী সংসাৰত হাই পেচাল কাজিয়া থাকেই, কিন্তু তাৰ মাজতে বুজাবুজিৰ মাজত, মৰম আন্তৰিকতাৰ মাজত কটোৱাটোহে আচল জীৱন, হয়নে নহয়? বেয়াটোক বেয়া বুলি সকলোৱে কয়, কিন্তু বেয়াটোৰ লগত থাকি পেলাই ভাল কৰি লোৱাটোৰহে আচল গুণ, হয়নে বাৰু? বেয়া বুলিতো সকলোৱে নিক নাক কৰে, সকলোৱে অৱহেলা কৰে, কিন্তু সেই ভালটোক আপুনি মই, বেয়াটোক ভাল কৰি লোৱাটো আপোনাৰ মোৰ কৰ্তব্য। সেইকাৰণে এই নীতি জ্ঞানখিনি দিছে। তাৰপিছত ক'লে কি বুলি, সেই দৈৱকীক মাকে এটা কথা কৈছিলে। যেতিয়া কংসই আহি পেলাই দৈৱকীক কৈছিলে, বোলে দৈৱকী তোমাৰ যদি কিবা বসুদেৱৰ ঘৰত কিবা অসুবিধা হয়, তেনেহ'লে তুমি মোক সোনকালে খবৰ দিবা। আৰু তুমিতো জানাই মোক কোনেও বধিব নোৱাৰে, মই অমৰ, অজৰ অমৰ, কোনো যক্ষ ৰক্ষ দেৱতায়ো মোক বধিব নোৱাৰে। গতিকে এই মোৰ তৰোৱালখন সদায় হাতত আছে, তুমি চিন্তা নকৰিবা। এই বুলি কৈ যেতিয়া গুচি গ'ল, দৈৱকীক মাকে দুটিমান কথা কৈছে। বোলে হে দৈৱকী, তুমি ককায়ৰ কথাত কাণ নিদিবা। কেলে? কাৰণ ককায়ৰ কথাত কাণ দিলে মানে সেই কথাকেইটাৰ পৰা নহয় তুমি সুখত থাকিব পাৰিবা, নহয় তোমাৰ সংসাৰ সুখৰ হ'ব, নহয় তুমি পৰিয়ালটো সুন্দৰকৈ চলাব পাৰিবা, একোতে তোমাৰ সুখ শান্তি নহ'ব। গতিকে সেই সংসাৰখন হৈছে তোমাৰ, সেই সংসাৰখন তুমিয়ে গঢ়িব লাগিব। বসুদেৱৰ লগত সকলো বিষয়তে সুখে দুখে গোটেই জীৱনটো তুমি তেওঁৰ লগতে মৰম আন্তৰিকতাৰে কটাব লাগিব। ককায়ৰ কথাত কাণ নিদিবা। আৰু আজিৰ পৰা এই ঘৰখন আলহী ঘৰ বুলি ভাবিবা, সেইখনহে তোমাৰ অৰিজিনেল ঘৰ, হয়নে বাৰু? এই বুলি কৈ পঠিয়ায়। তাৰপিছত আজিৰ তাৰিখত আকৌ কি হয়, আমাৰ আইসকলে বিয়া দিয়েহে দিয়ে, হয়নে বাৰু? কিন্তু এজনীয়ে যি মোহটো এৰিব পৰাই নাই, হয়নে বাৰু? মোহটো এৰিব নোৱাৰে। তাৰপিছত কি কয়, খনেকে প্ৰতি ফোনটোতে কথা পাতিব। আৰু তাৰপিছত সেইফালে জীয়েকেও মানে মাকৰ মৰমতে কি কয়, মানুহজনৰ লগত কিবা এটা অকণমান লাগিলে মানে মাকলৈ ফোন কৰি পেলাই লগাই দিয়ে, হয়নে বাৰু?
এইটো কাজিয়া হোৱাৰ 1 নম্বৰ কাৰণ সেইটো এটা আপোনালোকে মনত ৰাখক। হয়নে নহয় এইটো বাৰু আপোনালোকে জানিব, কিন্তু বহুতে আমাক কৈছে মানে সেইকাৰণেহে কথাটো কোৱা হৈছে। বোলে ওপৰৰ পৰা তামোল গছৰ পৰা আমলৈ পোৱা এটা হৈ পৰিলেও বোলে মাকক লগায়, সেইখন বাৰু ঘৰ সংসাৰ হৈ থাকিবনে? নহয়। কিছুমান বস্তু ধৰিব লাগিব, কিছুমান বস্তু এৰিব লাগিব। প্ৰথম কথা সেইখিনি, স্বামীৰ সেৱা, স্বামীৰ বচন অমান্য কৰাৰ কাৰণে এই ঘটনাটো ঘটিবলৈ পাইছে। তাৰপিছত ইয়াৰ পৰা মই আৰু এটা বস্তু বুজিব পাৰোঁ, যে আপুনি মই সকলোকে শ্ৰদ্ধা আৰু মান্যতা কৰিব পাৰিব লাগিব। শ্ৰদ্ধা ভক্তি এইখিনি কৰিব পাৰিব লাগিব, তেতিয়াহে আপোনাৰ মোৰ জীৱনলৈ পৰিৱৰ্তন আহিব। এইখিনি কথা বৰ সুন্দৰকৈ প্ৰকাশ কৰি আছে। এতিয়া গৈ পেলাই সেই সিদ্ধ মুনিগণে, দেৱতাগণে গৈ ভগৱান শিৱৰ ওচৰলৈ গৈছে, আৰু তাকে দেখি ভগৱান শিৱই তেওঁলোকৰ ওচৰলৈ গৈছে। তাৰ পিছৰ কথাখিনি ইয়াত ওলাব বুলি আমি আশা কৰিছোঁ। এতিয়া গৈ সেই ত্ৰিদক দেৱতাই গৈ ভগৱান শিৱৰ চৰণত প্ৰাৰ্থনা জনাইছে, সেৱা জনাইছে। তেওঁ এই বুলি কৈছে, গোটেই সকলে গৈ পেলাই তুমি কৈছেগে যজ্ঞভাগ নিষেধীয়া সভাত নিন্দিল, যদি বোলা দক্ষে মূৰ দ্ৰোহ আচৰিল, যজ্ঞভাগ নিষেধীয়া সভাত নিন্দিল। ব্ৰহ্মাই কৈছে এইকেইটা কথা। ইহাৰৰ উত্তৰ তেৱে শুনা পশুপতি, মহন্ত হবৰ নৈ ইমত যুগুতি। ইয়াত দুটিমান কথা আপোনাক মোক কৈছে, যে মহন্তসকলে কেইটামান কথা আচৰণ কৰাটো উচিত নহয়। বোলে কি? যদি মনুষ্যক গৰু প্ৰহাৰ কৰয়, তাৰ কি মনুষ্যে প্ৰতিকাৰ আচৰয়। সাধু অসাধুৰ প্ৰতি নয় প্ৰৱৰ্তৰ, জাক দৈৱে বধে সিও অবৈধ আনৰ। অল্পক মহন্তে এতেকেহে দায়া কৰে, অজ্ঞানীৰ দুখ মনে কদাপি নধৰে। এতেকে দক্ষক প্ৰভু অনুগ্ৰহ কৰা, যক্ষ হোমে প্ৰজাপতি দক্ষক উদ্ধাৰ কৰা। গতিকে দক্ষ হৈছে এজন পৰম অজ্ঞানী। গতিকে অজ্ঞানীয়ে অপৰাধ কৰিলে মহন্তসকলে সদায় ক্ষমা কৰি দিয়ে বুলি কৈছে। আৰু সেই ভগৱান মহাদেৱ, যে তুমি যিহেতু মহামহন্ত, তুমি যিহেতু মহাসন্ত, মহন্তৰ ক্ষমাইহে ভূষণ। সেইকাৰণে তুমি এই যক্ষৰ অপৰাধক ক্ষমা কৰা, আৰু তেওঁৰ অনুচৰসকলৰ সেই দৃষ্টতামূলক কাৰ্যবিলাকক ক্ষমা কৰা। আৰু তুমিয়ে যদি ক্ষমা নকৰা, তেনেহ'লে আৰু কোনে ক্ষমা কৰিব, হয়নে? মহন্তই যদি ক্ষমা নকৰে, তেনেহ'লে কোনে ক্ষমা কৰিব? গতিকে মহন্তৰ এটা গুণ আছে কি, যে কোনোবাই হিংসা কৰিলেও তেওঁ ওলোটাই পুনৰ আকৌ হিংসা নকৰে। গতিকে হে প্ৰভু, তুমি এই দক্ষক উদ্ধাৰ কৰা, কৃপা কৰা। এইখিনিতে ক'লে আৰু এটি কথা, অজ্ঞানীৰ দুখ মনে কদাপি নধৰে। এতিয়া আপুনি ময়ো এই বস্তুটো ইয়াৰ পৰা ল'ব লাগিব। চাবচোন, কেতিয়াবা কিছুমান মানুহৰ লগত কাজিয়া কৰিলে আপোনাৰ মোৰ মনটো দুখহে লাগে, ভাল নালাগে। বোলে কেলে? তেওঁৰ লগতে আপোনাৰ সন্মানটো খেদাই ল'লে আপুনি মই খেদাই ল'লোঁ, হয়নে? সেইকাৰণে সেইটো কোৱা হৈছে, আপোনাক মোক সেই বস্তুটোৰ পৰা বাচিবলৈ কৈছে। বাটৰ কচু গাত ঘঁহা বুলি কথা এষাৰ আছে নহয়, হয়নে নহয়? গাত ঘঁহিলে খজুৱাব। গতিকে আপোনাক মোকো কৈছে এই কথাটো, যে সেইবিলাক মানুহৰ লগত আজি যদি আমি অভাজনৰ কথাকে মানে উদাহৰণটো ল'ব বিচাৰিছোঁ, আমি যদি সেই লিটিং লাটাং কৰি থকা কেইজনমানৰ লগত ৰাস্তাত যুক্তি তৰ্ক কৰিবলৈ যাওঁ, কাজিয়া লাগিবলৈ যাওঁ, হয়নে নহয়? তেতিয়া কি হ'ব বাৰু মোৰ অৱস্থাটো? তেতিয়া মানুহে কিন্তু তেওঁলোকক দুখ নিদিয়ে, আকৌ চিধাই মুখহে দুখ দিব, হয়নে? বোলে এইজনে জানি বুজিও সেইকেইজনৰ লগত লাগি আছে। অৰ্থাৎ
সেইকেইজনৰ লগত কাজিয়া কৰিলে বা যুক্তিতৰ্ক কৰিলে মোৰ মান সন্মান নেবাঢ়ে, বৰঞ্চ কমিবহে। গতিকে সেই বস্তুটো ইয়াৰ পৰা উদাহৰণ আপুনি মই ল'ব পাৰোঁ চমুকৈ। সেইকাৰণে কৈছে যে সেই অজ্ঞানীসকলৰ পাল্লাত পৰি হে ভগৱন্ত তুমিনো কেলে দ্ৰোহ আচৰণ কৰিছা, হয়নে নহয়? তেতিয়া চাওক, সেইসকলৰ আচৰণৰ লগত যদি আপুনি মই আচৰণটো তেনেধৰণে কৰি দিওঁ, তেনেহ'লে সেইজন আৰু আপোনাৰ মোৰ মাজত কি পাৰ্থক্য থাকিব সেইটো কওকচোন। তেনেহ'লে এবাৰ কি হ'ল, ধুবি এজনে কাপোৰ ধুই আছিলে। ধুবি এজনে, বৰ সুন্দৰ কাহিনী দেই, আপোনালোকে শুনিব। তাৰ কাষতে এজন সন্তই, এজন মহাত্মাই পুৱাতে শুই উঠি স্নান কৰি ভগৱন্তক জল দান কৰিছিলে, জল অৰ্পণ কৰি আছিলে। সেইখিনি মুহূৰ্ততে সেই ধুবিজনে কাপোৰ এছাৰি এছাৰি শিলত কাপোৰ ধুই আছে। আৰু সেই ধুবিজনকো ৰজাৰ ধুবি দেই সেইজন। এতিয়া মানে কি হয়, MLA ছাৰৰ যিমান ইগ' থাকে তাতোতকৈ বেছি ইগ' বোলে ড্ৰাইভাৰজনৰ থাকে। মই MLA ছাৰৰ গাড়ী চলাওঁ যেনেবা, ঠিক তেনেকৈ ধৰণে সেই ধুবিজনৰ ইগ' আছিলে, অহংকাৰ আছিলে। বোলে কি, মই ৰজাৰ কাপোৰ ধুওঁ, অহংকাৰ। তেওঁ যে সেই সন্তজনে ভগৱন্তক জল দান কৰি আছে, সেইটো তেওঁ অহংকাৰ কৰি পেলাই তেওঁক মান্যতা দিয়া নাই। সেই অহংকাৰৰ পৰ্দাখনে মায়ামোহে তেওঁক ঢাকি পেলাই সেই সত্যটোক দেখা নাই। অন্ততঃ এটলিষ্ট অকণমান সময়তো ৰৈ দিব পাৰে, হয়নে নহয়? তেওঁতো ভগৱন্তক জলদান কৰিছে বা কিবা, সেইটো তেওঁ ভূক্ষেপ নাই। কিয়? অহংকাৰৰ কাৰণে। সেইকাৰণে আপোনাৰ মোৰ মনতো যদি অহংকাৰ থাকে, তেনেহ'লে আপুনি ময়ো সেইবিলাকৰ পৰা বৈষম্যতা আপোনাৰ মোৰ আহিব। এলাপেচা মানুহক গণাগণিয়ে নকৰিম, হয়নে বাৰু? হয়নে নহয়? জাতিৰ বিদ্যা মহতংস ৰূপ যৌৱনম এবছ যত তৎ স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কন্তকঃ। এই 5টা প্ৰকাৰৰ যদি কাৰোবাৰ অহংকাৰ আছে, জাতিক লৈ অহংকাৰ, ৰূপক লৈ অহংকাৰ, ধনক লৈ অহংকাৰ, যৌৱনক লৈ অহংকাৰ আৰু নিজৰ বংশক লৈ অহংকাৰ, হয়নে? এইবিলাক অহংকাৰ যদি থাকে, তেনেহ'লে আপোনালোকৰ ভকতি নিসিজিব। আপোনালোকে ধনী দুখীয়া সকলোৱে একেলগতে বহি ইয়াত হৰি কথা শুনিবলৈ সুবিধা নেপাব। মই নবহোঁ তেওঁলোকৰ লগত, কেলৈ বহি, মোৰ ঢেৰ টকা পইচা আছে, হয়নে নহয়? ইত্যাদি ভাৱনাবিলাক আহিব। এতিয়া তেওঁ কি কৰিছে, সেই দৃশ্যটো ভগৱন্তই চাই আছে বৈকুণ্ঠৰ পৰা। ভগৱন্তই চাই আছে, চাই পিনি ভাবিছে, ভগৱন্তৰ মনত পৰম খং উঠিলে। বোলে কেনেকুৱা এজন ইমান অধৰ্মী মানুহ, এনেকুৱা অধৰ্মী ধুবি, হয়নে? ৰজাৰ ধুবি হৈ পেলাই একোনো তেওঁৰ শিষ্টাচাৰ নাই যে সন্তজনে জলদান কৰিছে, অকণমান হ'লেতো তেওঁক মান্যতা দিব লাগে। ভগৱন্তই খঙতে সুদৰ্শন চক্ৰক আদেশ কৰিলে, বোলে হেৰা, যোৱাচোন গৈ এই ধুবিজনৰ শিৰটো কাটি পেলাই গুচি আহা, মূৰটো কাটি পেলাই গুচি আহা, তেওঁক হত্যা কৰি গুচি আহা। সুদৰ্শন চক্ৰ আহিলে। সুদৰ্শন চক্ৰ আহি থাকোঁতে ইতিমধ্যে আহি নেপাওঁতে সেই সন্তজনৰ আকৌ কি হ'ল, ভগৱন্তক জলদান কৰি শেষ হ'ল। আৰু যেতিয়াই জলদান কৰি শেষ হ'ল, তেতিয়াই লগে লগে সেই ধুবিজনৰ ফালে চাই পেলাই কি কৈছে, ঐ দেখা নাই মই কি কৰি আছিলোঁ, হয়নে বাৰু? তই দেখা নাই মই কি কৰি আছিলোঁ ইয়াত, তোৰ চকু নাই, এনেকৈ বুলি কৈ দুয়োটাই তয়াময়া ৰণ লাগিবলৈ আৰম্ভ কৰিলে। দুয়োটাই যুদ্ধ কৰিবলৈ আৰম্ভ কৰিলে। ইটো মানে মাৰিবলৈ লৈছে, সিটোও মাৰিবলৈ লৈছে, দুয়োটা আৰু যুদ্ধ। আৰু তে সুদৰ্শন চক্ৰ গৈ পেলাই দেখিলেগৈ দুয়োটাই দেখোন কাজিয়া কৰি আছে। মনত সংশয় হৈ গ'ল নহয়, এতিয়া ভগৱন্তইতো এজন ধুবিৰ কথাহে কৈছিলে, ইয়াতে দেখোন দুজন ধুবি আছে, এতিয়া কাৰ মূৰটো মই কাটিম? মনত সংশয় আহি গ'ল। থমকি পেলাই তেওঁ পুনৰ ঘূৰি গুচি আহিলে। আহি পেলাই ভগৱন্তই কৈছে, কি হ'ল তোমাৰ, মই দিয়া কৰ্মটো তোমাৰ দায়িত্ব শেষ হ'লনে? কৈছে, প্ৰভু তুমিতো এজন ধুবিহে কথা কৈছিলা, মই দেখোন তাত দুজন ধুবি দেখা পালোঁ। যে কোনজন ধুবি কাটিব লাগে তুমি মোক কনফাৰ্মেশ্যন কৰি দিয়া। বোলে তুমি ধুবি চিনি নাপালা, মই বোলে নেপালোঁ প্ৰভু, তাতেতো মই দুজন ধুবি দেখা পালোঁ। হয় নেকি? ঠিক আছে, বাদ দিয়া নালাগে তেতিয়াহ'লে, ঘূৰি আহা, তুমি গুচি আহা।
ভগৱন্তই এই সুদৰ্শন চক্ৰ পুনৰ নিজৰ ওচৰলৈ লৈ গুচি আহিলে। এতিয়া এই কাহিনীটোৰ পৰা আপুনি মই কি বুজিব পাৰোঁ চাওকচোন। আমি যে অলপ আগতে কৈ আছিলোঁ কথাটো সেইটোৱেই। তাৰমানে সেই ধুবীজনৰ যিটো চৰিত্ৰ, ধুবীজনৰ যিটো আচৰণ, সেই আচৰণটো সেই সন্তজনৰ সৈতে হুবহু একে হৈ পৰিলে। আৰু একে হৈ পৰাৰ কাৰণে ধুবীজন আৰু সন্তজনৰ মাজত একো পাৰ্থক্য নেথাকিল। অৰ্থাৎ দুয়োজনৰ আচৰণটো একেই হোৱাৰ কাৰণে ভগৱন্তই কি কৰিলে, সেই ধুবীজনে অন্যায় কৰাৰ পিছতো কিন্তু তেওঁক ভগৱন্তই হত্যা কৰিবলৈ পঠিয়াইছিলে, তেওঁক ন্যায় প্ৰদান কৰিবলৈ পঠিয়াইছিলে, কিন্তু ভগৱন্ত আধাৰ বাটৰ পৰাই ঘূৰি গুচি আহিলে। ঠিক তেনেকৈ ধৰণে আপোনাক মোকো যদি কোনোবাই অন্যায় কৰিছে, ওচৰ পাজৰে হিংসা কৰিছে, বোলে বিভিন্ন প্ৰকাৰে আপোনাক মোক বিভিন্ন ধৰণে ষড়যন্ত্ৰ কৰিছে, সেইখিনিকে যদি আপুনি মই আকৌ ওলোটি যুঁজিবলৈ যাওঁ, তেতিয়াহ'লে সেইজনৰ মাজত আৰু আপোনাৰ মোৰ মাজত একো পাৰ্থক্য নাথাকিব। আৰু তেতিয়া ভগৱন্তই কি কৰিব, তেওঁ নিজে যুঁজিছে, নিজে চেষ্টা কৰিছে, তেওঁ নিজে পাৰিবই, মই নগ'লেও হ'ব, এই বুলি কিন্তু ভগৱন্তই বৈকুণ্ঠতে হাঁহি মাৰি পেলাই চাই থাকিব, আপোনাক মোক ৰং চাই থাকিব, আপোনাক মোক কিন্তু উদ্ধাৰ নকৰে। এই দৰ্শনটো দিছে আপোনাক মোক বৰ সুন্দৰকৈ ইয়াৰ পৰা। গতিকে আচৰণবিলাক বৰ সুন্দৰভাৱে এনেধৰণে ইয়াৰ পৰা আপুনি মই ল'ব লাগিব। গতিকে মহন্তসকলৰ এইকেইটা গুণ থাকিব লাগে বুলি কৈ এনেধৰণে বিভিন্ন ধৰণে ভগৱান শিৱৰ চৰণত প্ৰাৰ্থনা কৰিলে। আৰু প্ৰাৰ্থনা কৰাৰ পিছতে ভগৱান শিৱই কি কৰিলে, তেওঁলোকক পুনৰ কৃপা কৰিম বুলি কথা দিলে। আৰু সেইমতে ভগৱান শিৱই তেওঁলোকক বিধানবিলাক সুন্দৰকৈ বুজাই দিলে যে সকলো এনেধৰণে হ'ব। আৰু দক্ষৰ যিটো মূৰ আছিলে, তেওঁতো শিৰটো ইতিমধ্যে কটা গ'ল, কিন্তু তেওঁ সেই আগৰ শিৰটো ঘূৰাই নাপায়, এটা ছাগলীৰ শিৰ লগাই দিবলৈ কৈছে ভগৱান শিৱই। অৰ্থাৎ ছাগলীৰ মূৰ দি পেলাই দক্ষক পুনৰ জীৱিত কৰিব। অৰ্থাৎ ইয়াৰ পৰা কি কৰিছে, সংস্কাৰ কৰিছে। এইটো সংস্কাৰ হয়নে? আপোনাক মোক সুন্দৰ দৰ্শন দিছে। যিখন মুখেৰে হৰি কীৰ্তন কৰা ভকতক নিন্দা কৰিম, যিখন মুখেৰে বৈষ্ণৱক নিন্দা কৰিম, বৈষ্ণৱ য়তঃ শম্ভু, হয়নে? ভগৱান শিৱ হৈছে বৈষ্ণৱ, শ্ৰেষ্ঠ বৈষ্ণৱ। গতিকে সেই বৈষ্ণৱক যদি কোনোবাই নিন্দা কৰিছে, গুৰুজনাই কীৰ্তনত লিখিছে এই বিষয়ে বৰ সুন্দৰকৈ। কোনোবাই বিষ্ণু আৰু শিৱৰ গুণনামক যদি পাৰ্থক্য বা ভেদাভেদ আনে, তেতিয়াহ'লে সিও নামৰ দ্ৰোহী বুলি কৈছে, নাম অপৰাধত পৰিব লাগে। গতিকে কোনোবাই যদি বৈষ্ণৱক নিন্দা কৰিছে, শিৱক নিন্দা কৰিছে বা সন্ত ভকতক নিন্দা কৰিছে, তেনেহ'লে সেইজন এই মুণ্ডটো লৈ থকাৰ যোগ্য নহয়, তাৰ কাৰণে এই শিৰটো লৈ থকাৰ যোগ্য নহয়। এই শিৰটো কাটি পেলাই তেওঁ সংস্কাৰ কৰিছে। কালি কৈ যোৱা হৈছে সুন্দৰকৈ, আমাৰ গুৰুকেইজনাই